তাতে একজন তুমি কি বুলি কয় নাৰ্ছৰ টাইপৰ হ'ব পাৰিবা, নাৰ্ছিং এছিষ্টেণ্ট যিজন কয়। তো এইবিলাক ধৰণৰ তোমালোকৰ বহুত তো প্ৰথম আমাৰ ডিচিপ্লিনটো ৰাখিলেহে আমি চবখিনি কৰিব পাৰিম। তো প্ৰথমতে ডিচিপ্লিনটো আহি যায় তোমালোকৰ ৰাতিপুৱা উঠাৰ পৰা লোৱা, পিন্ধা উৰা, স্কুলত অহা, ৰাস্তাত কেনেকৈ আহিব লাগে, স্কুলত আহি কেনেকৈ আমি ছাৰক সন্মান কৰিব লাগে, স্কুলত অহাৰ আগে আগে আমি সকলোলৈ মোৰ আন্তৰিক অভিনন্দন শুভেচ্ছা জনাইছোঁ। নমস্কাৰ। প্ৰথমতে আমাৰ অসমৰ ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে আমাৰ প্ৰত্যেক কিছুমান স্কুলবিলাকত ৰাষ্ট্ৰীয় কৃতজ্ঞতা এৱং জাগ্ৰতা যোজনাৰ ওপৰত এটা প্ৰগ্ৰাম ৰখা হৈছে। সেই মৰ্মে আমি এই ভাণ্ডাৰা হাইস্কুললৈ আহি এটা আমাৰ বঙাইগাঁও জিলা সৈনিক কল্যাণ বিষয়া পৰা মই বিষয়া হিচাপে হোনাৰী কেপ্টেইন হৰেন্দ্ৰ চন্দ্ৰ দাসে আজি এই স্কুলখনত আজিৰ এই ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু এৱং জাগ্ৰতা যোজনাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক যি নেকি আমাৰ নতুনকৈ নৱপ্ৰজন্মৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে বক্তব্য ৰখা হৈছে আৰু সেই বক্তব্য মৰ্মে তেওঁলোকক ভালদৰে নিৰ্ধাৰিত কৰি আৰু আমি আৰ্ম ফ'ৰ্চৰ বিষয়ে তাত ব্যক্তিগত কৰা হৈছে। যি নেকি আৰ্ম ফ'ৰ্চ বুলিলে আমাৰ আৰ্মি, নেভি, এয়াৰ ফ'ৰ্চ কেনেকৈ তাত জইনিং কৰি আমাৰ দেশখনৰ প্ৰতি ৰক্ষা কৰিব লাগে সেই বিষয়ে তেওঁলোকক অৱগত কৰা হৈছে। এইখিনিকে কৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। ধন্যবাদ।